আজি বৰ্তমান সময়ত আমাৰ গজকেটো ঢেৰ জন্ম হৈ আছে। যুৱক যুৱতীয়ে নিজক মৈথুন কাৰ্যৰ গম পোৱা নাই, গম পাইছেনে? যাৰ বাবে বিভিন্ন ধৰণৰ মানে সন্তান জন্ম হৈছে, য'তে ত'তে জন্ম হৈছে। এইবিলাক সন্তানে কি পৃথিৱীৰ কাৰণে ভাল কামত দিব নেকি? নিদিয়ে। য'তে ত'তে পেলাই দিছে সেই জীৱবিলাক। বহুত শিশু এনেই পেলাই দিছে। কি কাৰণে পেলাব লৈছে এইবিলাক কথা চব জানি পাব লাগে। যে এইবিলাক কাৰ্য যেতিয়া আমাৰ মৈথুন কাৰ্যৰ যদি গণ্ডগোল হয়, আহাৰ নিদ্ৰা মৈথুন আৰু ত্যাগ, মল ত্যাগ, মুখেৰে ওলোৱা বাক্য ত্যাগ, এই বাক্যবিলাক আমি কি বাক্য ত্যাগ কৰিছোঁ চাব লাগিব। ভাল বাক্য নে বেয়া বাক্য, প্ৰকৃতিৰ কাৰণে উপকাৰী নে অউপকাৰী। আমি যেতিয়া মল ত্যাগ কৰিছোঁ, যেতিয়াই আমাৰ মল ত্যাগ কৰিবলৈ যাওঁ, যেতিয়া আমাৰ মানে মল ত্যাগৰ সময়ত গণ্ডগোল লাগে, তেতিয়াই মানুহ এজনৰ বেমাৰ হয়, তেতিয়া আমি টেবলেট খাবলগীয়া হয়। গতিকে আমাৰ মল ত্যাগটো শুদ্ধ হ'ব লাগিব। এইকেইটা কাৰ্য আমাৰ শুদ্ধ যেতিয়া নকৰে, কিহৰ পৰা হয় এইবিলাক বেমাৰবিলাক? আমাৰ আহাৰৰ পৰা বেমাৰ হয়, আমাৰ বাক্যৰ পৰা বেমাৰ হয়, আমাৰ দৰ্শনৰ পৰা বেমাৰ হয়। গতিকে এইবিলাক বস্তু বেমাৰ যেতিয়াই হয়, তেতিয়াই আমাৰ ধৰ্মৰ বিজুতি ঘটে। সেইকাৰণে এইখিনি বস্তু ৰাখিবৰ কাৰণে আমাক ধৰ্ম দিছে, নৈতিকতা দিছে। ধৰ্মটো এনেই দিয়া নাছিলে। সেইকাৰণে কৈছে 100 বছৰটো আমি আমাৰ জীৱনবিলাক ক্লিয়াৰ কৰিব নোৱাৰোঁ কাৰণে আমাক কৈছে হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। সেইকাৰণে আমি কি কৈছে, যেতিয়া আমাৰ কুমাৰ কাল আহে, কুমাৰ কাল কেতিয়া আহে? যেতিয়া মানুহ এজনৰ 12 বছৰ হয়। যুৱতী এগৰাকী 12 বছৰ হ'লে গাভৰু হয়, হয়নে নহয়? 10 বছৰ 12 বছৰ যেতিয়া যুৱতী হৈ গ'ল, তেনেহ'লে তাই গাভৰু হ'বলৈ আৰম্ভ কৰিলে। গতিকে আমাৰ যুৱকসকলো 12 বছৰ 15 বছৰ 16 বছৰত যুৱক হ'বলৈ আৰম্ভ কৰি দিয়ে। গতিকে সেই সময়খনত আমাক কি কৈছে, হৰি নামলৈ আহিব কৈছে, শৰণ ল'বলৈ কৈছে। এই সময়ত শৰণ লৈ হৰি ভক্তি কৰি আমাৰ ঈশ্বৰৰ নামৰ সোঁত শৰীৰত ভৰাব কৈছে। তেতিয়া সুন্দৰ সুন্দৰ সন্তান জন্ম হ'ব, যিটো নেকি যেতিয়া